নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 12 শাওন 29 জুলাই বুধবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিত নানা বাধা প্ৰাপ্তি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কাৰ্যতে বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ মাংগলিক কাৰ্য। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো মাংগলিক কাৰ্য সমাপন কৰিম বুলি ভাবিছে তেতিয়াহ'লে বিনা দ্বিধাই সেই কাৰ্য সমাপন কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ অপত্যহানি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ ক্ষেত্ৰত আজিৰ দিনটোত বাধা বিঘিনি আহিব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে নিজৰ সন্তানক সাৱধানেৰে ৰাখিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি মনোবাঞ্ছাপূৰ্ণ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো ধৰণৰ মনোকামনা পূৰ্ণ হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ অশান্তি বৃদ্ধি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো কাৰণতে অশান্তিত ভুগি থাকিব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো নিজৰ মনটো দৃঢ় কৰিহে যিকোনো কামতে আগবাঢ়িব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিত দুশ্চিন্তা সৃষ্টি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনবৰতে এটা দুশ্চিন্তা লাগি থাকিব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ বন্ধু বিবাদ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ বন্ধুৰ লগত বিবাদ বা হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাধা বিপত্তি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে বাধা বিঘিনিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে সকলো কাম কৰোঁতে নিজৰ মনটো দৃঢ় কৰিহে কাম কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ মান সন্মান হানি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মানহানিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ আকস্মিক দুৰ্ঘটনা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সৰু সুৰা দুৰ্ঘটনাই দেখা দিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অন্য ব্যক্তিৰ সহায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে যদি সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে কোনো অচিন ব্যক্তিৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বিবাদ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ বন্ধুৰ লগত বিবাদত লিপ্ত হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।